হেল্ল' গাইজ, জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে অসম চৰকাৰে যি 1 লাখ নিযুক্তি প্ৰদান কৰিব বুলি যি প্ৰতিশ্ৰুতি দিছিলে সেই লক্ষ্যৰ প্ৰতি তেওঁলোকে এতিয়াও আগবাঢ়ি আছে, অৰ্থাৎ নিযুক্তি হৈয়ে আছে, চলি আছে। তো সেইকাৰণেই অসম চৰকাৰে আকৌ কিছু সংখ্যক নিযুক্তি দিব বুলি ঘোষণা কৰিছে। তো বলক চাওঁ কিমান সংখ্যক কিহৰ নিযুক্তি দিব সেই বিষয়ে সবিশেষ জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। তো এইটো চাব পাৰিছে 1 লাখ নিযুক্তি লক্ষ্যপ্ৰাপ্তিৰ দিশে এক বিৰামহীন যাত্ৰা। 15 জুলাই 2024 পৰ্যন্ত 97,505 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিছিলে। আকৌ 26 জুলাই তাৰিখ অৰ্থাৎ অহাকালি 465 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিব। তো অসম চৰকাৰৰ সৰ্বমুঠ নিযুক্তি হ'ব 97,970 গৰাকী। তো এতিয়া চাওক ক'ত ক'ত নিযুক্তি প্ৰদান কৰিব এই 465 গৰাকী প্ৰাৰ্থীক। তো চাওক যে অসম চৰকাৰৰ শক্তি, শিক্ষা আৰু তথ্য জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগত এই নিযুক্তিসমূহ দিয়া হ'ব। আৰু নিযুক্তি পত্ৰ প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। তো প্ৰথম আছে শক্তি বিভাগত পদ কনিষ্ঠ প্ৰবন্ধক। প্ৰাৰ্থীৰ সংখ্যা আছিলে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডত 220 গৰাকী প্ৰাৰ্থী আৰু অসম বিদ্যুৎ সংবহন নিগম লিমিটেডৰ 86 গৰাকী প্ৰাৰ্থী, মুঠ 306 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিব। কাৰিকৰী শিক্ষা সঞ্চালকালয় সহকাৰী অধ্যাপক, এইটো খুব সম্ভৱ পলিটেকনিক কলেজবিলাকত মুঠ প্ৰাৰ্থী নিযুক্তি প্ৰদান কৰিব 59 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিব। তাৰপিছত উচ্চ শিক্ষা সঞ্চালকালয় সহকাৰী অধ্যাপক এছিষ্টেণ্ট প্ৰফেচৰ 58 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিব। তাৰপিছত প্ৰাথমিক শিক্ষা সঞ্চালকালয় শিক্ষক নিযুক্তি দিব 9 গৰাকী আৰু নিম্ন বৰ্গৰ সহায়ক অৰ্থাৎ 4th গ্ৰেড নিম্ন বৰ্গৰ সহায়ক LDA লোৱাৰ ডিভিজন ক্লাৰ্ক 3 গৰাকী আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী 11 গৰাকী। তো মুঠ 149 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিব প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত। তাৰপিছত বিদ্যালয় শিক্ষা বিভাগত অসম শিক্ষা সেৱা বিষয়া 9 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিব। তাৰপিছত তথ্য জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগত জ্যেষ্ঠ তথ্য আৰু জনসংযোগ বিষয়া 4 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিব আৰু কনিষ্ঠ তথ্য আৰু জনসংযোগ বিষয়া 6 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিব। মুঠ এই তথ্য জনসংযোগ আৰু মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগত নিযুক্তি দিব মুঠ 10 গৰাকী প্ৰাৰ্থীক। তো এই নিযুক্তিখিনি প্ৰদান কৰিব 26 জুলাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীত। এই নিযুক্তিসমূহ প্ৰদান কৰিব দিনৰ 11 বজাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। তো সেইকাৰণে সকলোৱে নিশ্চয় গম পাইছে যে নিযুক্তি প্ৰক্ৰিয়াৰ যিটো ধাৰা এইটো বিৰামহীন আৰু এইটো চলিয়ে থাকিব। গতিকে যিসকল প্ৰাৰ্থীয়ে বিভিন্ন ধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব বুলি প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে ভাল খবৰ, প্ৰস্তুতি চলাই থাকক। এনেকুৱা এটা চাকৰি যাতে আপোনালোকেও পায়। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ইনফৰমেশ্যনবোৰ পাই থাকিবলৈ। থেংক ইউ।